প্ৰথমে ND24ৰ প্ৰতিগৰাকী দৰ্শকলৈ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী বাসিন্দালৈ আমি ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া পৰম্পৰা, এয়া লোকাচাৰ, এয়া অসমীয়াৰ সংহতিৰ পৰিচায়ক আৰু তাৰ ব্যতিক্ৰম নহয় আমিও। গতিকে ND24 পৰিয়ালৰ যিসকল সদস্য বৰ্তমান গুৱাহাটীত আছে, এই মুখ্য কাৰ্যালয়ত প্ৰতি বছৰৰ দৰে এই বছৰো আমি মেজি ইতিমধ্যে দাহ কৰিছোঁ আৰু অগ্নি দেৱতাৰ ওচৰত আশীষ লৈছোঁ। সকলো অসূয়া অপ্ৰীতি, সকলো নেতিবাচক কথা বতৰা নাশ হ'ব লাগে, সমাজখনৰ উত্তৰণ হ'ব লাগে, বিকাশ হ'ব লাগে, এইখিনি চিন্তা কৰি আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ। পুনৰবাৰ সদৌতিলৈ এই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমে ND24ৰ প্ৰতিগৰাকী দৰ্শকলৈ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী বাসিন্দালৈ আমি ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া পৰম্পৰা, এয়া লোকাচাৰ, এয়া অসমীয়াৰ সংহতিৰ পৰিচায়ক আৰু তাৰ ব্যতিক্ৰম নহয় আমিও। গতিকে ND24 পৰিয়ালৰ যিসকল সদস্য বৰ্তমান গুৱাহাটীত আছে, এই মুখ্য কাৰ্যালয়ত প্ৰতি বছৰৰ দৰে এই বছৰো আমি মেজি ইতিমধ্যে দাহ কৰিছোঁ আৰু অগ্নি দেৱতাৰ ওচৰত আশীষ লৈছোঁ। সকলো অসূয়া অপ্ৰীতি, সকলো নেতিবাচক কথা বতৰা নাশ হ'ব লাগে, সমাজখনৰ উত্তৰণ হ'ব লাগে, বিকাশ হ'ব লাগে, এইখিনি চিন্তা কৰি আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ। পুনৰবাৰ সদৌতিলৈ এই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।